নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ লোকসভা নিৰ্বাচনৰ ইতিমধ্যে দুটা পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হ'ল বাকি আছে আন এটা পৰ্যায়ৰ ভোট গ্ৰহণ আৰু লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছিল চৰকাৰ আৰু বিৰোধী পক্ষৰ আৰু এই তৎপৰতাৰ মাজতে আলোচনালৈ আহিছিল চৰকাৰৰ কেইখনমান আঁচনিৰ কথা হে আঁচনিসমূহৰ ভিতৰত বিশেষভাৱে স্থান পাইছিল অৰুণোদয় আঁচনিয়ে কিয়নো নিৰ্বাচনী বিধি জাৰি কৰাৰ পিছতো হে বিধিক বা নিৰ্বাচনী আয়োগক অৱমাননা কৰি চৰকাৰে বিতৰণ কৰিছিল অৰুণোদয় পত্ৰ যেতিয়া এই অৰুণোদয় পত্ৰৰ বিষয়ে চৰকাৰক প্ৰশ্ন কৰা হৈছিল তেতিয়া চৰকাৰী পক্ষই হততেই দায়িত্বহৰা মন্তব্য দিছিল যে এই আঁচনিসমূহে বহু লোকৰ জীৱন পৰিৱৰ্তন কৰিছিল কিন্তু আমি দেখুৱাব বিচাৰিছো ইয়াৰ বিপৰীত ছবিখন অথবা ক'ব পাৰো সঁচা ছবিখন দেখুৱাব বিচাৰিছো ইউথ ফৰ বোকাখাটৰ জৰিয়তে পোৱা এটি ভিডিঅ' এই ভিডিঅ'টোত দেখা পোৱা গৈছে যে স্বাধীনতা লাভৰ ৭৬ বছৰৰ পিছতো কেনেকৈ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই সমাজৰ একাংশ লোকক দেখুৱাব বিচাৰিছো এটা বৃদ্ধ দম্পতীৰ দুৰ্বিষহ জীৱনৰ কথা এই ভিডিঅ'টোত দেখুৱাম আপোনালোকক কেনেকৈ দৃষ্টিশক্তি হেৰুৱায়ো দুবেলা দুসাজৰ বাবে চিন্তা কৰিব লগা হৈছে এই দম্পতীহালে আৰু একে সময়তে এই ভিডিঅ'টোৱে এটা কথা স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তন কেৱল বিজ্ঞাপনতহে সফল বাস্তৱ ক্ষেত্ৰত এই আঁচনিসমূহ এটা বৃহৎ শূন্য চৰকাৰে হিতাধিকাৰীৰ ভোট বেংক সবল কৰাৰ বাবে চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি যিমানে আঁচনিৰ কথা কৈছে সেই একে সময়তে প্ৰাসংগিক হৈ পৰিছে এই ভিডিঅ'টো দেখুৱাব বিচাৰিছো এই বিশেষ ভিডিঅ'টো নমস্কাৰ সকলোকে আজি আমি আছো বোকাখাটৰ ২ নম্বৰ ৱাৰ্ডৰ আমাৰ কলাখোৱা গাঁৱত ইয়াত থাকে আমাৰ ককা আইতা এহাল আৰু ককা আইতা এহালৰ ঘৰ হৈছে আমাৰ ৩৭ নম্বৰ ঘাইপথৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এটা আপোনালোকে দেখিব পাৰিছে আৰু এই হাইৱেটোৰ কাষেৰে আমাৰ ককা আইতাৰ ঘৰটো সোমাই আহে কিন্তু আজি দুখ লগা বিষয় যে আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ হৈ গ'ল কিন্তু ককা আইতা আজিলৈকে একো চৰকাৰী ঘৰ পোৱা নাই না ইয়াত আছে ইলেক্ট্ৰিচিটি সোলাৰ লগাই এনেকে চলাই আছে আমাৰ তিনিটা ঘৰ পাৰ কৰিলে এইফালে আমি পাওঁ বোকাখাট JDSG কলেজ ইমান ওচৰত থকাৰ পিছতো মানে আজিলৈকে ককা আইতাৰ একো সুবিধা পোৱা নাই ককা আইতা আপুনি কওকচোন আপোনালোকৰ কি হৈছে অসুবিধা চৰকাৰী ঘৰ পাইছে নাই আমি মেম্বাৰক বহুবাৰ কাগজ দিলোঁ আৰু প্ৰেচিডেণ্টকো ক'লোঁ কিন্তু আপোনাক ঘৰ দিম বুলি কৈছিল কিন্তু আজিলৈকে ঘৰ পোৱা নাই আৰু বুঢ়াবাৰী থাকিবলৈও ঘৰ হোটেলটো লাগে গতিকে এতিয়ালৈকে মই বৰ্তমান ঘৰ পোৱা নাই আৰু মেম্বাৰ আহে কয় বোলে হ'ব আপোনাক দিম কেতিয়া দিব এতিয়ালৈকে নাই আৰু আপোনালোকে কিবা ইলেক্ট্ৰিচিটি পাইছেনে আজিলৈ নাই পোৱা ইলেক্ট্ৰিচিটি পোৱা নাই কাৰণ মোৰ খুটাৰ অসুবিধা টকা পইচাৰ অসুবিধা কাৰণে মই খুটা আনিব পৰা নাই আপোনাকতো ফ্ৰী ইলেক্ট্ৰিচিটি দিছিলে তেতিয়া এপ্লাই কৰিছিলে নে আপোনালোকক যে ইলেক্ট্ৰিচিটি যেতিয়া ফ্ৰীকে দিছিলে তেতিয়া আপোনালোকে দৰখাস্ত দিছিলে নে অফিচত আগতে তেতিয়া দিয়া নাই এনেই কৈছিলোঁ লাইনমেনে ক'লে এই আপুনি টকা পইচা এই পোষ্টটো আনিবলৈ টকা দিব লাগিব ক'ত পইচা দিব সেইবুলি ক'লে আইতা এয়া আমি ইমানদিনে দুখতে আছোঁ আৰু যেতিয়া বৰবুকু আছিলে আমি খেতি পথাৰ কৰি খাইছিলোঁ আৰু খেতি পথাৰ কৰি থাকোঁতে আমি ইমান কষ্ট নাপাইছিলোঁ যেতিয়া আমি বয়বৃদ্ধ হ'লোঁ তেতিয়া আমাৰ চব ফালৰ পৰাই আমি এখন বাৰী লৈছিলোঁ বাৰীতে তামোল পাণ কৰি মেলি তেওঁলোকৰ ঘৰৰ কৰ্ম কৰি খাই আছিলোঁ এতিয়া বাৰীটো মানে এই খৰাং বতৰে পানে তামোলে চব বাৰীত মানে এটকা ইনকম নাই পথাৰত এতিয়া ধৰক অকণমান আছে যদিও সেইবোৰ লোকে গৈ পেলাই কৰিছে এতিয়া আমাৰ মানে চলিবলৈ অসুবিধা হৈ আছে আপোনালোকৰ ল'ৰা ছোৱালী আছেনে ককা আইতা নাই এই বৰবৃদ্ধত এতিয়া কৰ্ম কৰি খাবলৈও যাব নোৱাৰা হ'ল আমিও এতিয়া বৰবৃদ্ধ যেতিয়া হ'লোঁ চকুৱে মই নেদেখা হৈ য'তে ত'তে খুন্দা ভেজা খাওঁ আৰু পাকঘৰতো অশান্তি পাওঁ এতিয়া চকু পানী টুপিহে এই যেতিয়া আমাৰ বন গোটোৱা তেতিয়া আমি চকু পানী নুটুকিছিলোঁ
এতিয়া মানে আমাৰ পোহৰো নাই আৰু কৰ্ম কৰি খাবলৈও নোৱাৰা হ'লোঁ। এই অৱস্থা আমাৰ অকণমান দুখৰ কাহিনী। লাইটটো লাগে, কিন্তু চৰকাৰে এতিয়া লাইটটো আমাক দিয়া নাই। কিন্তু কথা হ'ল কি, এনেকৈ টকা পইচাও নাই সূতা কিনিবলৈ, আৰু লাইনটো ঘৰত লগাবলৈ টকা পইচাৰ অসুবিধা হৈ আছে। গতিকে আমাক লাইনটো লাগে, কি কৰে এতিয়া চৰকাৰে দিয়ে নিদিয়ে। লাইনটো খুজিছোঁ আৰু ঘৰটো খুজিছোঁ, এতিয়া চৰকাৰে কি মন কৰি থকা নাই, আজিলৈকে দিয়া নাই। তাতে আমাৰ মনত অলপ দুখ সোমাইছে বুঢ়া বুঢ়ী, আৰু বুঢ়া বুঢ়ী আমি চকুৰে দেখা হৈছোঁ। এতিয়া আমাৰ চলিবলৈ উপায় নাইকিয়া হৈছে। আৰু এতিয়া আমাৰ এই বয়বৃদ্ধত ঘৰ বনাই ল'বলৈ আমাৰ শক্তি নাই। এতিয়া আমি বৰষুণ পৰিলেও তাতেই থাকিব লাগিব, ৰ'দ দিলেও তাতেই থাকিব লাগিব। আমি এতিয়া চলিবলৈকে উপায় নাইকিয়া হৈছে। আমাৰ দুখৰ কাহিনী ইমানেই। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক, আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।